আজি যোৰহাটত আমি সকলোৱে ৰাজা জুবিন গাৰ্গৰ আদিয় শ্ৰাদ্ধ উদযাপন কৰিছো। আজিও বিশ্বাস কৰিবলৈ যাম যে জুবিন আমাৰ মাজত নাই। কেতিয়াবা এনেকুৱা লাগে যে অলপ দিনৰ পিছতে আকৌ ওলাই আহিব, আমাৰ মাজত গীত প্ৰদৰ্শন কৰিব, হাঁহি ধেমালি কৰিব, আৰু এই গোটেইবোৰ বেয়া বেয়া কথাবোৰ আমি যে শুনি আছো বিচাৰ পাৰো। এনেকুৱা এতিয়াও মোৰ মনত ভাৱ, আৰু মোৰ দৰে বহু আমাৰ অসমবাসীৰ একেই চিন্তা যে জুবিন দা কোনো যোৱা নাই, খন্তেক সময়ত বাদেই আমাৰ পৰা বিদায় লৈ যিয়ে নহওক সময় লাগিব, সময় সমাধান কৰিব। আজি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া আহিছে। অসমৰ ৰাইজৰ আৱেগ তেওঁ বুজি পাইছে। কৰ্ণাটকৰ ভিতৰত, বেংগালুৰুৰ ভিতৰত যথেষ্ট অসমবাসী ৰাইজ আছে। জুবিন দা নিজে কানাডাত গীত প্ৰদৰ্শন কৰিছিল, আৰু সেইকাৰণে আজি তেওঁ ইয়াত উপস্থিত হৈছিল। ৰাহুল ডাঙৰীয়া যোৱা আমাৰ পাটনাত যে আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি মিটিং হৈছিল, সেই সময়তো তেওঁ ৰাহুল ডাঙৰীয়াই জুবিন দাৰ অৰিহণা উল্লেখ কৰিছিল। তেওঁ পৰৱৰ্তী সময়ত আহিব, কিন্তু আজি তেখেতৰ প্ৰতিনিধি হিচাপে, মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে আজি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া আজি ইয়াত উপস্থিত হৈছে। আৰু তেওঁ দেখিছে যে সমগ্ৰ অসমবাসী ৰাইজ জুবিন দাক কিমান মৰম কৰিছিল। ইয়াত যে ইমান মানুহ একত্ৰিত হৈছে, তেওঁ বুজি পাইছে যে জুবিন দাৰ আমাৰ কিমান আপোন ইয়াৰ আমঠু। আৰু জুবিন দা মাত্ৰ অসমীয়া সংস্কৃতিৰ এজন প্ৰতিনিধি নহয়, তেওঁ সমগ্ৰ ভাৰতীয় শিল্পী সমাজৰ এজন তাৰকা আছিল। আৰু সেইকাৰণে আমি সকলোৱে আজি যথেষ্ট মৰ্মাহত, দুখিত, আৰু আশা কৰোঁ পৰৱৰ্তী দিনত অসমৰ ৰাইজে, তেখেতৰ অনুৰাগীসকলে ন্যায় পাব, ন্যায় দেখা পাব, আৰু ন্যায় যে হ'ল সেইটো আমি সকলোৱে যে গ্ৰহণ কৰিব পাৰোঁ, এনেকুৱা এটা পৰিৱেশ আমি আগন্তুক দিনত পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।